নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল পাইকানৰ হিংসাত্মক ঘটনাক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী প্ৰয়োজনত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগেক তদন্তলৈ অনা হ'ব কংগ্ৰেছৰ ৰাজহুৱা সভাত উচ্ছেদক লৈ দিছিল উচ্চতনিমূলক মন্তব্য পৰৱৰ্তী উচ্ছেদ উৰিয়ামঘাটত চলোৱা হ'ব মুখ্যমন্ত্ৰীয়ে জনালে এই কথা এই ঘটনাই আমাৰ উচ্ছেদ ৰখাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ গোৱালপাৰাৰ পাইকানৰ পাছত উচ্ছেদ চলোৱা হ'ব উৰিয়ামঘাটত পাইকানৰ সন্দেহজনক লোকৰ আক্ৰমণে চৰকাৰে চলাই থকা উচ্ছেদ ৰখাব নোৱাৰে পাইকানত লাঠি জোং হিকলিৰে আক্ৰমণ কৰিছিল গুলীচালনাৰ বাহিৰে আৰক্ষীৰ হাতত কোনো বিকল্প নাছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে চলি থাকিব উচ্ছেদ ইফালে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰগে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়ামঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়ামঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প কংগ্ৰেছৰ আধা বিধায়ক ময়ে বনোৱা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী ৰাহুল গান্ধীক মোৰ ফালৰ পৰা এটা বুঢ়া ডাঙৰ আঙুলি দেখুৱাইছো বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক উদ্দেশ্যি কৰিছিল কটাক্ষ তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীৰ এই ভাষ্য মই কংগ্ৰেছত 22 বছৰ থাকি অহা নাই জানো এইটো আপোনালোকে ক'লে সম্পৰ্কটো টুটি যাব নেকি মোৰ ল'ৰা ছোৱালী সবটো কোনবা নহয় কোনবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক বোলে ই থাকিলে আমাৰ ডাউট তাক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে বহুত ডাঙৰ মানে গ্ৰিপ আছে কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া ময়ে এমএলএ বনোৱা গতিকে কাৰোবাক ময়ে কলেজত সিট দিয়া কাৰোবাক ময়ে কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া কাৰোবাৰ বৌয়েকক চাকৰি দিয়া কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ গতিকে
ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব? আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱা কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে। ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল, হয় নহয়? গতিকে ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়া আঙুলি এটা দেখুৱাই দিব। ইফালে পাইকানত চলা উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিলে ৰাহুল গান্ধীক। ৰাহুল গান্ধী অসমলৈ আহি বেদখলকাৰীক উৎসাহিত কৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ অসাৱধানতাৰ বাবেই সাহস পালে বেদখলকাৰীয়ে। পাইকান সংৰক্ষিত বনাঞ্চলত বলপূৰ্বক দখলৰ চেষ্টা বেদখলকাৰীৰ। আৰক্ষী আৰু বনকৰ্মীক বৰ্বৰভাৱে আক্ৰমণ কৰে বেদখলকাৰীয়ে। কৰ্তব্যৰত 21 জন আৰক্ষী বিষয়া বনৰক্ষী গুৰুতৰভাৱে আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। গুলীচালনাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনক মৃত্যু হয়। ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণতেই এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ দায়িত্বহীন মন্তব্যৰ বাবে অসমৰ শান্তি বিঘ্নিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। অসমৰ ৰাইজে বিশ্বাসঘাতকতা পাহৰি নাযায়, ক্ষমাও নকৰে বুলি ছ'চিয়েল মিডিয়াত পোষ্ট মুখ্যমন্ত্ৰীগৰাকীৰ। উচ্ছেদ হৈ গ'ল, এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। হ'ব নোৱাৰে, আৰু কোনোবাই যদি ভাবেও তেতিয়াহ'লে আজিকালিৰ ভিতৰত ঠিক হৈ যাব। ৰাহুল গান্ধী ডাঙৰীয়া তেখেতক যি শুনাব বিচাৰিছিল তেওঁলোকক শুনালে, আৰু তেওঁ যে শুনি চিন্তিত হৈছে এইটোও আমি গম পাই গৈছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া যোৱাকালি সভাতে ক'লে যে সন্ধিয়া ভাগত মুখ্যমন্ত্ৰীৰ কথাবোৰ চাব, চকুটো চাব, গম পাই যাব যে তেওঁ চিন্তাত পৰিছে। আৰু হয়, যিদৰে মই কৈছোঁ যে যিসকলৰ ৰাজনীতিয়ে হৈছে দুখীয়া মানুহৰ ঘৰ ভাঙা, তেওঁলোকৰ পৰৱৰ্তী সময়ত যেতিয়া ক্ষমতা হাতৰ পৰা যাব, তেওঁলোকৰ বিভিন্ন অপৰাধৰ বাবে ৰাইজক এটা এটাকৈ হিচাপ দিয়াটো সময় আহিবই। ৰাহুল গান্ধী ডাঙৰীয়া তেওঁক শুনাবলৈ সেইখিনি কথা কৈছে, কথাবোৰ গোপন নহয়। তেওঁক শুনাবলৈ, তেওঁ কাণত যে পৰে যে পৰৱৰ্তী সময়ত ক্ষমতা যেতিয়া যাব তেখেত নিজৰ অপৰাধৰ বাবে জেল যাব লাগে, তেওঁক শুনাবলৈ এই কথাবোৰ মানে ইচ্ছা কৰি তেওঁলোকে সেই কথাখিনি প্ৰকাশ কৰিছে। আজি তেওঁতো জেলত যাব, এইটো মই মানিছোঁ। অপৰাধটো কৰিছে, জেল যোৱা কামখিনিতো কৰিছে, মই এইটো মানো। মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম, কাক জেলত নপঠাম, এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। এটাই কথা যে আমি অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ, ৰাইজে জানে যে আমি কিমান কাম কৰিছোঁ। গতিকে কোনোবাই কিবা ভাষণ এটা দিলেই সমস্যাবিলাকতো ৰাইজৰ মৰমবিলাকতো চেজ হৈ নাযায়। গতিকে এইবিলাক কথা চিন্তা কৰি কোনো লাভ নাই। আনফালে উজনি অসমক লৈ মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা। উজনি অসমৰ অৱস্থা ভাল নহয়। উজনিৰ ৰেংমা বনাঞ্চলত মানুহে তামোল গছ ৰুইছে। এজন মানুহেই 200 বিঘা মাটি দখল কৰি আছে। আপোনালোকক আমি ভিডিঅ' দেখুৱাম। দেৱব্ৰত শইকীয়াৰ নিচিনা মানুহৰ গাত অসমীয়াৰ তেজ নাই। উদ্বিগ্নতাৰে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনিৰ অৱস্থাটো ভাল নহয়। উজনিত যদি আপোনালোকে চাই, আজি আমি কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক, তেওঁলোকে আজি আমি ছাৰ্ভে কৰি আছোঁ, গতিকে আহিছে। উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে, আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল। হাজাৰ হাজাৰ তামোলৰ গছ, শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, এতিয়া ইয়াত জেগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ। তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰীঘাটৰ পৰা। আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে, অসমীয়া মানুহে মাতা নাই। প্ৰথম 50 জন গৈছিল, এতিয়া 5000 হৈছে।
তাৰ পিছত তেওঁলোকে গোলাঘাটৰ আন এটা জাগালৈকে গ'ল এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ সুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ সুপাৰি লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছো ইফালে ছয়গাঁৱৰ গৰৈমাৰীত কংগ্ৰেছৰ সভাৰ বাবে চেলুনত ভিৰ বাঢ়িছিল মুছলমান লোকসকলক চুলি দাড়ি কাটি আহিবলৈ কোৱা হৈছিল কংগ্ৰেছৰ সভালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী কংগ্ৰেছৰ সভাৰ পূৰ্বে ছয়গাঁৱৰ গৰৈমাৰীৰ চেলুনসমূহত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ টকাৰ প্ৰলোভনেৰে কংগ্ৰেছৰ সভালৈ মানুহ অনাৰো অভিযোগ মুখ্যমন্ত্ৰীৰ আনকি কংগ্ৰেছৰ সভাত প্ৰথম শাৰীত সংখ্যালঘু লোকক বহিবলৈ নিদি জনজাতীয় লোকক বহিবলৈ দিয়াৰো অভিযোগ মুখ্যমন্ত্ৰীৰ মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ সমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ সবে দাড়ি ছুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খুজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো ছুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে গতিকে কৈছে সন্মুখত ট্ৰাইবেল মানুহ থাকিব লাগে যিমান কেইটা দলক নাচিব লৈ আহিছে গোটেই কেইটা অন পেমেন্ট আহা দল আপোনালোকে গৈ সুধিব ছোৱালী কেইজনীক মা কিয় আহিছে বোলে আমাৰ গ্ৰুপটোক টকা দিছে কাৰণে আমি আহিছো তাৰমানে এয়াৰপৰ্টত ৰিচিভ কৰিব যোৱা তাতে যিকেইটা ডান্স গ্ৰুপ দেখিছে সেই ডান্স গ্ৰুপ কেইটা পাৰ্টিৰ মেম্বাৰ নহয় তেওঁলোক প্ৰফেশনেলি আহিছে যেনেকৈ বিহু দল আহে কোনবা দল আহে কোনোবা গলে সেই কেইজনকো কাউন্টিংে কৰিছে আৰু এখনটো এখন ক্লাবৰ ফিল আছিল এটা 3000 মানুহ নধৰে ভাল কৰি সাংবাদিকসকলক মাতি নিলে ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স কৰিব সাংবাদিকসকলকো প্ৰেছ কনফাৰেন্স নকৰিলে তিনটা কোৱেশ্চন লোৱা কথা আছিল ইমান ভিতৰুৱা কথা ময়ে কৈ দিছো সাংবাদিকসকলৰ লগত কথা আছিল যে তিনটা কোৱেশ্চন লব কোৱেশ্চন তিনটাও নললে লাষ্টত কংগ্ৰেছক তুলাধনা মুখ্যমন্ত্ৰী অসমীয়া সাৰ পোৱাৰ সময় হৈ গৈছে অসমীয়াৰ অমংগল দুৱাৰ মুখত আছে আমি আতৰাব লাগে যতে মিয়া মুছলমান আছে তাতেই কংগ্ৰেছ আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে লগতে মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছত থাকিব বিচৰা নাই একাংশ যুৱ কংগ্ৰেছ অসমীয়া সাৰ পাব সময় হৈ গ'ল সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে মই তেওঁক বেয়া পোৱা নাই তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁ শত্ৰুতামি কৰি লাভ নাই তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে আজি বৰপেটা বঙাইগাঁও হোজাই যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা কবই ভয় কৰিছিল আজি মই কওঁ কাৰণেহে আলোচনা হৈছে আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা কব বেয়া পায় মই এটা সাহসেৰে কৈ আছো আৰু মোৰটো পাবলগীয়া একো নাই মইতো জীৱনত যি পাব লাগে পালো কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আতৰাব লাগিব আজি দেৱব্ৰত শইকীয়াৰ কথা মই নকওঁ তেওঁলোকৰ জীৱনটো এনেকৈ পাৰ হৈ গৈছে যতে মিয়া মুছলমান তাতেই তেওঁলোক এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ যে তেওঁলোকে এনেকেই চলি থাকিছিলে কিন্তু মই ভাবো যে ভাল মোক কালি এটা যুৱ কংগ্ৰেছৰ লৰাই মই হোৱাটছআপটো আপোনালোকক ঘৰুৱাভাৱে দেখাই দিম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ লৰা এজনে মোক কালি ৰাহুল গান্ধী যোৱাৰ পিছত মেছেজ দিছে যে দাদা মোক বিজেপিত জয়েন কৰাই লকে পাৰ্টিত থাকিব নোৱাৰো মই কালি আপোনালোকক মানে কি আপোনালোকে আকৌ নামটো কৈ দিব নহয় কোনবাই নহলে মই দেখুৱাব পাৰো যে কালি ৰাহুল গান্ধী যোৱাৰ পিছত 6টা হোৱাটছআপ মই পাইছো যে দাদা এইটো পাৰ্টিটো থাকিব নোৱাৰে এইটোৱে যে এই যে উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো কংগ্ৰেছত থাকিলেওতো অসমীয়া
যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম। তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে ক'লে। তাৰমানে ৰাহুল গান্ধী কাৰ মতে চলে? ৰকিবুল হুছেইনৰ মতে চলে। একেখিনি কথাই নকলে জানো? চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গ'ল। গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ, তেওঁলোকে ঘূৰাই দিব, লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব। ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰীৰ বিষয়ৰ মাজতে এইবাৰ অখিল গগৈক লৈ গৌৰৱ গগৈৰ তিৰ্যক মন্তব্য। অখিল গগৈয়ে কোনদিনা কি কথা কয় তেওঁ নিজে নাজানে। এদিন মিত্ৰতাৰ কথা ক'ব, এদিন বেলেগ কথা ক'ব। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। অখিল গগৈৰ ABCDF এনেকুৱা বহু ভাৰ্চন আছে। কাইলৈ কি কথা ক'ব আমি নিজে নাজানো। অখিল গগৈ ডাঙৰীয়াৰ কেইবাটাও ভাৰ্চন দেখি আছোঁ আমি। আজি এটা স্থিতিত আছে, কাইলৈ বা কি স্থিতিত থাকে, পৰহিলৈ বা কি স্থিতিলৈ যায় কোনেও ক'ব নোৱাৰে। সংবাদ মাধ্যমৰ সন্মুখত নহয়, ৰাহুল গান্ধীৰ কথা যদি কিবা বুজি পোৱা নাই আমাক ফোন কৰিলেই হ'ল, মনৰ চিন্তাটো দূৰ হ'ব। আমি ব্যক্তিগতভাৱে সকলোৰে লগত কথা পাতি আছোঁ যাতে কোনেও ভুল নুবুজে। আমি আমাৰ স্থিতিত অটল আছোঁ। মিত্ৰতাক লৈ এতিয়া দুই গগৈৰ মাজত চলিছে তীব্ৰ বাক্যবান আৰু গৌৰৱ গগৈয়ে এইখিনি কথা সাংবাদিকৰ সন্মুখত সদৰি কৰে। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছোঁ। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁৰ মনৰ চিন্তাটো আঁতৰত থাকিব। মইতো সদায় আমাক কৈ আছোঁ যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা আমি পাতি আছোঁ, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লোঁ, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লোঁ আমাৰ স্থিতি একে। আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ উৰণৰ সময়তে সহযোগী পাইলটজনে বন্ধ কৰি দিছিল ইঞ্জিনলৈ ইন্ধন যোৱা ছুইচ। প্ৰধান পাইলটে সহযোগী কেপ্টেইনক সুধিছিল কিয় টেক অফৰ সময়ত ইন্ধনৰ ছুইচ কাট অফ কৰিছিল। এই কথা সোধা মাত্ৰতে প্ৰথম পাইলটে আতংক কৰা শুনা গ'ল। বিপৰীতে সহযোগী পাইলটজন তেনেই শান্ত হৈ বহি থাকিল। এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ ৱাল ষ্ট্ৰীট জাৰ্নেলে। বিমানখনৰ দুইজন পাইলটৰ মাজত হোৱা শেষ কথা বতৰাৰ ককপিট ৰেকৰ্ডিঙত এই কথা প্ৰকাশ পোৱা বুলি দাবী কৰিছে ৱাল ষ্ট্ৰীট জাৰ্নেলে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিবেদনত আমেৰিকান সংবাদ মাধ্যমৰ প্ৰৱেশৰ পাছতেই উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। ৱাল ষ্ট্ৰীট জাৰ্নেলে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ এক প্ৰাৰম্ভিক প্ৰতিবেদনৰ উদ্ধৃতিও দিছে, য'ত এইটো কোৱা হৈছে যে দুয়োটা ইঞ্জিনৰ ইন্ধন কাট অফ ছুইচ টেক অফৰ মাত্ৰ কেইমুহূৰ্তমানৰ ভিতৰতেই 1 ছেকেণ্ডৰ ব্যৱধানত এটাৰ পিছত এটাকৈ বন্ধ হৈছিল। টেক অফ আৰু ক্ৰেছৰ মাজৰ সময় আছিল মাত্ৰ 32 ছেকেণ্ড। তদন্ত অনুসৰণ কৰা আমেৰিকাৰ পাইলট আৰু সুৰক্ষা বিশেষজ্ঞৰ উদ্ধৃতি দি ৱাল ষ্ট্ৰীট জাৰ্নেলে উল্লেখ কৰিছে যে সহযোগী কেপ্টেইনেই ছুইচসমূহ বন্ধ কৰিছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলে ছুইচসমূহ বন্ধ কৰাটো আকস্মিক নে ইচ্ছাকৃত সেই বিষয়ে প্ৰতিবেদনত উল্লেখ কৰা নাই। আনহাতে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন ভিত্তিহীন বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফেডাৰেশ্যন অফ ইণ্ডিয়ান পাইলটছৰ সভাপতি CS ৰান্ধাৱাই। AIIBৰ প্ৰাৰম্ভিক প্ৰতিবেদনত দুই পাইলটে ইঞ্জিনলৈ ইন্ধনৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰা ছুইচ বন্ধ কৰাৰ কোনো উল্লেখ নাই বুলি কৈছে ৰান্ধাৱাই। চূড়ান্ত প্ৰতিবেদন ওলোৱাৰ পূৰ্বে কাকো নিজাববীয়া সিদ্ধান্ত নল'বলৈ আহ্বান জনাইছে ফেডাৰেশ্যন অফ ইণ্ডিয়ান পাইলটছৰ সভাপতি CS ৰান্ধাৱাই। তেওঁ লগতে কৈছে যে প্ৰতিবেদনৰ ক'তো পাইলটৰ ভুলৰ বাবে ইন্ধন নিয়ন্ত্ৰণৰ ছুইচটো বন্ধ হোৱা বুলি উল্লেখ কৰা হোৱা নাই। তেওঁলোকে প্ৰতিবেদনখন সঠিকভাৱে পঢ়া নাই বুলি উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে FIPৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে।
আপোনালৈ হয়তো ফোন আহে কোনো অচিনাকি পুলিচ অফিচাৰৰ আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা নতুবা আপোনাৰ পৰিয়ালৰ লোকে গুৰুতৰ অপৰাধ সংঘটিত কৰা বুলি পুলিচ অফিচাৰজনে অভিযোগ কৰে সেই গোচৰৰ পৰা মুক্ত কৰি দিয়াৰ বাবে বিচাৰে বুজন পৰিমাণৰ ধন তেনে ভুৱা পুলিচ অফিচাৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত দেশত প্ৰথমবাৰৰ বাবে দোষী সাব্যস্ত হৈছে ডিজিটেল এৰেষ্টৰ সৈতে জড়িত অপৰাধী পশ্চিমবংগৰ কল্যাণী নিম্ন আদালতে দোষী সাব্যস্ত কৰে অপৰাধীকেইটাক উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ হাৰিয়ানা গুজৰাট আৰু ৰাজস্থানৰ চাইবাৰ শাখাই 2024 চনত এগৰাকী মহিলাসহ 13 জন লোকক গ্ৰেপ্তাৰ কৰিছিল ইয়াৰে 9 জন অভিযুক্তক বৃহস্পতিবাৰে কল্যাণী নিম্ন আদালতে দোষী সাব্যস্ত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে যি দেশৰ ভিতৰতে প্ৰথম কল্যাণীৰ এগৰাকী কৃষি বিজ্ঞানীয়ে 2024 চনত কল্যাণী চাইবাৰ ক্ৰাইমত 1 কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ তৰিছিল আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ